লাইভ আৱাৰলৈ স্বাগতম আৰু ইতিমধ্যে আমি জনাই গৈছো এক্সিট পল সন্দৰ্ভত বিস্তৃতভাৱে কালিৰে পৰা আমি পোনপটীয়াকৈ দেখুৱাই গৈছো অসমত পুনৰ বিজেপিয়ে গঠন কৰিব চৰকাৰ অধিকাংশ সংস্থাৰ এক্সিট পলত এই তথ্য ইতিমধ্যে প্ৰকাশ পাইছে আমি সেয়া দেখুৱাম গ্ৰাফিক্সৰ সহায়ত কালিৰ দিনটোত 7 বজাৰ লগে লগে এক্সিট পল যেতিয়াই আমাৰ হাতলৈ আহিছে আমি দেখুৱাই গৈছো অসমত পুনৰ বিজেপিয়ে গঠন কৰিব চৰকাৰ আৰু অধিকাংশ সংস্থাৰ এক্সিট পলত এই তথ্য প্ৰকাশ পাইছে ইফালে এক্সিট পলক লৈ বিভিন্নজনে বিভিন্ন প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু পাৰ্টিও বিভিন্ন ধৰণে বিভিন্ন প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কংগ্ৰেছৰ তৰফৰ পৰা ৰমেন বৰঠাকুৰে কৈছে যে এক্সিট পলক তেওঁ বিশ্বাস নকৰে এই মুহূৰ্তত আমি জনাই যাম যে এক্সিট পল মতে যেহেতু অসমত বিজেপিৰে চৰকাৰ হ'ব গতিকে কিমান ব্যৱধানত হ'ব পাৰে সংখ্যা অনুপাতে কোৱা হৈছে ৭৫ পৰা ৮৫ খন আসন বিজেপি কংগ্ৰেছ মহাজোঁটক ৪০ পৰা ৫০ খন আসন দিয়া হৈছে আমি টিভি স্ক্ৰীনত এবাৰ দেখাব বিচাৰিছো ৰিপাব্লিক CNXৰ যি সমীক্ষা বিজেপি ৭৪ পৰা ৮৪ কংগ্ৰেছ ৪০ পৰা ৫০ আৰু যদি অন্যান্য কথা কওঁ ১ পৰা ৩ বুলি এক প্ৰকাৰ ক'ব পাৰি আৰু আনহাতে আমি অন্য যি সংস্থা সেই সংস্থাসমূহৰ আমি দেখাই গৈছো ইণ্ডিয়া টুডেটো ৭৫ পৰা ৮৫ দিয়া হৈছে বিজেপিক আৰু কংগ্ৰেছক ৪০ পৰা ৫০ দিয়া হৈছে আদাৰ্ছ ১ পৰা ৪ এয়া ইণ্ডিয়া টুডেৰ সমীক্ষা আৰু আটাইকেইটা সংস্থাৰ সমীক্ষাতে এই কথাই স্পষ্ট ৰূপত আহিছে যে চৰকাৰ বিজেপিৰে হ'ব আৰু যেটো বৃহৎ ব্যৱধান দেখিবলৈ পোৱা গৈছে যে এয়া যেটো ব্যৱধান আমি এই মুহূৰ্তত দেখুৱাইছো য'ত নেকি আমি বাৰম্বাৰ কৈছিলো বা আমি হয়তো সেই সময়ছোৱাত দেখিছিলো যে কংগ্ৰেছে এটা মজবুত স্থিত আহিবলৈ চেষ্টা কৰিছিল কিন্তু দেখিবলৈ পোৱা গ'ল যে কৰবাত নহয় কৰবাত ৰাইজৰ সেই বিশ্বাস যেন গ্ৰহণ কৰিব বা ৰাইজে তেনেধৰণে বিশ্বাসত আস্থাত ল'ব নোৱাৰিলে আৰু তাৰে হয়তো প্ৰতিফলন এক্সিট পলত দেখিবলৈ পোৱা গৈছে যি কি নহওক 2 মেলৈ আমি অপেক্ষা কৰিব লাগিব গতিকে 2 মেত সম্পূৰ্ণৰূপে স্পষ্ট হৈ পৰিব এখন ছবি যি কি নহওক চৰকাৰ কোনে গঠন কৰিব সেয়া 2 মেত স্পষ্ট হ'ব কিন্তু এই মুহূৰ্তত আমি যেটো এক্সিট পলৰ কথা কৈ আছো সংস্থাৰ তথ্যৰ কথা আমি কৈ আছো সেয়া হৈছে ইণ্ডিয়া টুডে আমি দেখুৱাই গৈছো বিজেপিৰ ৭৫ পৰা ৮৫ কংগ্ৰেছৰ ৪০ পৰা ৫০ আৰু অন্যান্য ১ পৰা ৪ এবিপি ভোটাৰে দিছে বিজেপিক ৫৯ পৰা ৭১ আৰু কংগ্ৰেছক দিছে ৫৩ পৰা ৬৬ এবিপি ভোটাৰে কিছু ওচৰা ওচৰি সমীক্ষাতে তেওঁলোকে দাঙি ধৰিছে আৰু অন্যান্যক দিছে ৫ গতিকে ঠিক তেনেধৰণে দেখিবলৈ পোৱা গৈছে এবিপি ভোটাৰে কিছু ওচৰা ওচৰি এটা সমীক্ষা আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে টাইমছ নাওৰ কথালৈ যদি আহোঁ টাইমছ নাওত আমি কিছু পৰিৱৰ্তন বিজেপিক ৬৫ কংগ্ৰেছক ৬৯ মহাজোঁটক ৬৯ আৰু বিজেপিক ৬৫ দিয়া হৈছে আদাৰ্ছ ২ ঠিক তেনেধৰণে আমি অন্য দেখাই যাম অন্য সংস্থাৰো দেখাম ইয়া টাইমছ নাও আমি দেখুৱাইছোঁ টাইমছ নাওত কিছু অন্যতকৈ বেলেগ দেখিবলৈ পোৱা গৈছে কিন্তু প্ৰায়খিনি সংস্থাৰ যি TV9ৰ দেখিবলৈ পোৱা গৈছে বিজেপিৰ 59 to 69 কংগ্ৰেছৰ 55 to 65 যথেষ্ট ব্যৱধান আছে দেখিবলৈ পোৱা গৈছে প্ৰায় প্ৰত্যেকটো সংস্থাই ঠিক তেনেধৰণৰ এটা ব্যৱধান ৰখা দেখিবলৈ পোৱা গৈছে আৰু এক প্ৰকাৰ ক'ব পাৰি যদিহে আমি এক্সিট পলৰ সমীক্ষা চাওঁ তেতিয়াহ'লে চৰকাৰ হ'ব বিজেপি TV9ৰ এয়া আদাৰ্ছৰ 1 পৰা 3 গতিকে 2 মেলৈ অপেক্ষা কৰিব লাগিব 2 মে সিদ্ধান্ত হ'ব স্পষ্ট হ'ব যে চৰকাৰ কাৰ হ'ব ইণ্ডিয়া টুডে এক্সেছ মাই ইণ্ডিয়াৰ ৭৫ পৰা ৮৫ বিজেপিক দিয়া হৈছে কংগ্ৰেছক মাথো ৪০ পৰা ৫০ ৭৫ পৰা ৮৫ খন আসন বিজেপিয়ে লাভ কৰিব কংগ্ৰেছে ৪০ পৰা ৫০ আসন লাভ কৰিব গতিকে মহাজোঁটৰ প্ৰতিক্ৰিয়া কি হ'ব পাৰে এই সমীক্ষাৰ পাছত সেয়া নিশ্চিতভাৱে আমাৰ সাংবাদিকসকলে কিছু সময়ৰ পাছত আনিব কিন্তু ইতিমধ্যে আমি দেখুৱাই গৈছো বহুজনে ইতিমধ্যে প্ৰতিক্ৰিয়া ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে এটা 2 মেলৈ প্ৰাৰ্থীসকল কেনেকৈ সাজু হৈছে কিমান আত্মবিশ্বাসী একো-একোগৰাকী প্ৰাৰ্থী তাৰ মাজত কোভিড প্ৰটকলৰ কথাও আহি পৰিছে তিনিচুকীয়া বিজেপি প্ৰাৰ্থী মন্ত্ৰী সঞ্জয় কিষাণৰ সৈতে আমাৰ তিনিচুকীয়াৰ সংবাদদাতা উপাসনা বৰুৱা গোস্বামী আছে আগবঢ়াইছো প্ৰতিবেদন সমগ্ৰ ৰাজ্যত বৰ্তমান কোভিডৰ বাবে এক ভয়ংকৰ পৰিস্থিতি হৈছে আৰু এই মুহূৰ্তত দেখা গৈছে যেহেতু কোভিডৰ প্ৰতি লক্ষ্য ৰাখি কোভিডৰ মাজতো আজি যেহেতু অহা 2 তাৰিখে যেহেতু 2 মে যেহেতু নিৰ্বাচন ইতিমধ্যে হ'ব আৰু সেই নিৰ্বাচনৰ যে ভোট গণনা আৰু নিৰ্বাচনৰ ভোট গণনাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিটোখন জিলাতে বৰ্তমান কোভিড প্ৰটকল মানি এই নিৰ্বাচন ভোট গণনা কেন্দ্ৰসমূহত সকলো দিশ চোৱা হৈছে আৰু ভোট গণনা কৰা হ'ব আৰু এই মুহূৰ্তত দেখা গৈছে প্ৰাৰ্থীসকলৰ মনতো কোভিডৰ মাজতো তেওঁলোকে নিজকে প্ৰস্তুত কৰি তুলিছে নিজৰ ব্যস্ততা দেখা গৈছে আৰু এই মুহূৰ্তত যেহেতু মই তিনিচুকীয়াৰ যি প্ৰাৰ্থী বিজেপি প্ৰাৰ্থী সঞ্জয় কিষাণৰ ঘৰত উপস্থিত আছোঁ তেওঁ মোৰ লগত আছে তেখেতৰ পৰা আমি কিছু কথা জানিব বিচাৰিম যে তেওঁ নিজকে কিদৰে প্ৰস্তুত কৰিছে আৰু তেওঁ এবাৰ কি ভাবিছে তেওঁৰ বিজয় নিশ্চিত নে অইন কোনো হ'ব পাৰে তেওঁৰ পৰা জানিব বিচাৰিম দাদা পোনপ্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছোঁ যেটো কোভিডৰ ভয়াৱহতা তাৰ মাজতো ভোট গণনা হ'ব কি কৈছে এইবাৰ আপোনাৰ জয় নিশ্চিত নিশ্চিতভাৱে ইতিমধ্যে আমি সম্পূৰ্ণভাৱে 2 তাৰিখৰ যি ভোট গণনা তাৰ কাৰণে আমি প্ৰস্তুত হৈ আছোঁ
আৰু নিশ্চিতভাৱে ৰাইজৰ আশীৰ্বাদ আছে এইবাৰ আমি তিনিচুকীয়া জিলাৰ গোটেইকেইটা বিধানসভা সমষ্টি এইবাৰ আমি জয়লাভ কৰিম আৰু ইতিমধ্যে বহুতো আমাৰ শুভাকাংক্ষীৰ পৰা আমি গম পাইছোঁ বহুতো বিভিন্ন ছেক্টৰত কাম কৰা মানুহৰ পৰা আমি গম পাইছোঁ বিভিন্ন সামাজিক অনুষ্ঠানৰ সন্মানীয় মানুহখিনিয়ে আমাক জনাইছে যে তিনিচুকীয়া বিধানসভা সমষ্টিটো এটা আমি ভাল ব্যৱধানত আমি জিকিম প্ৰায় 50,000তকৈ অধিক ব্যৱধান আমাৰ থাকিব তো গতিকে আমি নিশ্চিত হৈছোঁ আৰু ইতিমধ্যে আমি সমগ্ৰ অসমতে যে আমি চৰকাৰ বনাম এক শক্তিশালী চৰকাৰ বনাম এইটো প্ৰায় নিশ্চিত হৈছে আৰু এইটো এইকাৰণে নিশ্চিত হৈছে যে যোৱাটো 5 বছৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালদেৱৰ নেতৃত্বত অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠী বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম সকলো মানুহৰে সমন্বয়ৰ জৰিয়তে আমি সকলোৰে বিকাশৰ বাবে যিখিনি কাম এইখন চৰকাৰে কৰিলে সকলোকে সমান অধিকাৰ দিয়াৰ যিটো চৰকাৰৰ এটা গধুৰ দায়িত্ব থাকে আৰু সেই দায়িত্ব নিষ্ঠা আৰু সততাৰে চৰকাৰখনে পালন কৰিছে আৰু যাৰ কাৰণে আচলতে অসমৰ প্ৰত্যেকটো চুকে কোণে পুনৰবাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনক আচলতে বিচাৰিছে আৰু সেইকাৰণে এইটো নিশ্চিত হৈছে যে পুনৰবাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে হ'ব আৰু সকলোৱে ইয়াক আদৰি ল'ব হয় এটা কথা শুনিব বিচাৰিম যে আপুনি যে নিজৰ জয় নিশ্চিত বুলি ভাবিলে কিহৰ কাৰণে ভাবিলে তাৰ মূল কাৰণটো কি হ'ব পাৰে কেনেকুৱা লাগিছে নিশ্চিতভাৱে ইতিমধ্যে আমি যদি চহৰ অঞ্চলৰ কথা কওঁ চহৰ অঞ্চলত ইতিমধ্যে আমি বহু হতাশয় ৰাজ্যৰ পৰা আমি গম পাইছোঁ আৰু আমি যোৱা দিনবিলাকলৈ যদি চাওঁ তেতিয়াহ'লে যোৱা যদি 20টা বছৰৰ আগৰ 2016 চনৰ আগৰ 20টা বছৰলৈ যদি আমি চাই দিওঁ তেতিয়াহ'লে এই 20টা বছৰতে আমাৰ তিনিচুকীয়াবাসী আচলতে যিখিনি তেওঁলোকে দেখা পোৱা নাছিলে চৰকাৰীভাৱে যিখিনি কাম কাজ সেই কাম কাজখিনি আমি এই 5টা বছৰতে কৰিবৰ কাৰণে আমি সক্ষম হৈছোঁ আৰু এনেধৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বা আশা প্ৰকাশ কৰিছে আনহাতে নাও বৈছে ৰাইজৰ দলৰ প্ৰাৰ্থী আজিজুৰ ৰহমানৰ সৈতে আছে আমাৰ লখিমপুৰৰ সাংবাদিক সঞ্জীৱ লাহন আগবঢ়াম এক্সিট পোলে যিয়ে নকওক কিয় 2 মে'ৰ পিছত সিদ্ধান্ত হ'ব যে দিছপুৰৰ মচনদ আচলতে কোনে দখল কৰিব মোৰ লগত বৰ্তমান উপস্থিত আছে নাওবৈচা সমষ্টিৰ লখিমপুৰ জিলাৰ নাওবৈচা সমষ্টিৰ ৰাইজৰ দলৰ সবল প্ৰাৰ্থী আজিজুৰ ৰহমান মই আপোনাৰ পৰা জানিবলৈ যাম যে এক্সিট পোলে যিটো কৈ আছে যে আকৌ বিজেপিয়ে চৰকাৰ গঠন কৰিব কি কয় আপুনি এই সন্দৰ্ভত কি ক'ব চাওক আমাৰ অসমৰ জনতাই বিচাৰিছিলে পৰিৱৰ্তন এটি চৰকাৰ বিচাৰিছিলে কাৰণ বিজেপি চৰকাৰ 2016 চনত অধিষ্ঠিত হোৱাৰ পিছত অসমৰ বিভিন্ন ৰাজহুৱা প্ৰতিষ্ঠান তেওঁলোকে ব্যক্তিগত খণ্ডলৈ বিক্ৰী কৰিলে আৰু বিশেষকৈ অসমত এটা ক'লা আইন তেওঁলোকে জাপি দিলে নাগৰিকত্ব সংশোধনী আইন 2016 তেওঁলোকে জাপি দিলে যিটো নেকি আমাৰ অসমীয়া জনতাই কেতিয়াও বিচৰা নাছিলে গতিকে এনেকুৱা ধৰণৰ বিভিন্ন কাৰকৰ কাৰণে অসমৰ অসমীয়া জনতাই বিচাৰিছিল যে বিজেপি চৰকাৰক ওফৰাই এটি ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক চিন্তাধাৰা এটি চৰকাৰ অসমত অধিষ্ঠিত কৰোৱাৰ কাৰণে গতিকে 2 মে' তাৰিখত যিহেতু আনুষ্ঠানিকভাৱে নিৰ্বাচনৰ ৰিজাল্টসমূহ ঘোষণা কৰা হ'ব গতিকে এক্সিট পোলত ক'ত কি কৈ আছে সেইসমূহৰ প্ৰতি আমি বেছি গুৰুত্ব দি থকা নাই আমি বিশ্বাস কৰিছোঁ যে অহা 2 মে' তাৰিখৰ দিনাখন বিজেপি চৰকাৰৰ পতন ঘটিব অসমত এখন ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক চিন্তাধাৰাৰ এটি চৰকাৰ আহিব বুলি আমি সকলোৱে বিশ্বাস কৰি আছোঁ আৰু আমি ৰাইজৰ দলেও আমি যদিও সমগ্ৰ অসমৰ গোটেইখিনি সমষ্টিত আমি প্ৰতিনিধিত্ব আগবঢ়োৱা নাছিলোঁ আমি মুষ্টিমেয় কিছুসংখ্যক সমষ্টিত আমি প্ৰতিনিধিত্ব আগবঢ়াইছিলোঁ আমিও আশাবাদী আমি ৰাইজৰ দলেও খুব সুন্দৰ এটা আমি ফলাফল আমি লাভ কৰিম ৰাইজে আমাক বহুত আঁকোৱালি লৈছে আমি নামনি অসম মধ্য অসম উজনি অসম বিভিন্ন ঠাইত আমি ভ্ৰমণ কৰিছিলোঁ আৰু এটা কথা এক্সিট পোলৰ পৰা আৰু এটা কথা সোধোঁ যিহেতু এক্সিট পোলৰ বিষয়ে আলোচনা কৰি আছোঁ ৰাইজৰ দলেই হওক বা জাতীয় পৰিষদে হওক যি এক্সিট পোলে কৈ আছে যে 5-6খন আসনতকৈ বেছি আসন নাপায় চৰকাৰ গঠন প্ৰক্ৰিয়াত সেইকেইখন আসনে কেনেকুৱা ধৰণৰ ভূমিকা ল'ব আপোনাৰ স্থিতি কি হ'ব ব্যক্তিগতভাৱে আমি আগতেও স্থিতি আমি ক্লিয়াৰ কৰি ৰাখিছিলোঁ যে আমাৰ ৰাইজৰ দলৰ একদম প্ৰাৰম্ভিক অৱস্থাৰ পৰা আমাৰ এটাই সিদ্ধান্ত আছিল যে বিজেপিৰ ফেচিবাদক আমি নাশ কৰিব লাগে বিজেপিৰ সাম্প্ৰদায়িকতাবাদক আমি নাশ কৰিব লাগে আৰু যাৰ নিমিত্তে আমি আমাৰ দলৰ আমাৰ সৰ্বোচ্চ কমিটিয়ে সিদ্ধান্ত গ্ৰহণ কৰিছিল যে আমি সৰ্বোচ্চ ত্যাগ কৰিম আৰু যাৰ কাৰণে আমি মাত্ৰ 38টা সমষ্টিতে আমাৰ দলৰ পৰা প্ৰতিনিধিত্ব আগবঢ়োৱা হৈছিলে কেৱল মাত্ৰ বিজেপিক প্ৰতিৰোধ কৰাৰ স্বাৰ্থত গতিকে
এক্সিট পোলে কি কৈ আছে মই আগতেও কৈছোঁ যে এক্সিট পোলৰ কথাখিনি আমি বৰ বিশ্বাস কৰি থকা নাই। আমাৰ কথা হৈছে যে আমি ৰাইজৰ দলে এক ভাল ফল আমি আশা কৰি আছোঁ, আমি ভাল ফলাফল লাভ কৰিম। গতিকে কোনোবা ক'ব পাৰে 4টা 5টা বুলি, সময়ত সেই কথাখিনি প্ৰকাশ পাই আহিব। গতিকে আমি যেতিয়া চৰকাৰ গঠন প্ৰক্ৰিয়া আৰম্ভ হ'ব সেই সময়ত আমি আমাৰ দলৰ শীৰ্ষ নেতৃত্ব বহি আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। পৰিস্থিতি সাপেক্ষে সিদ্ধান্ত হ'ব। অসম আৰু অসমীয়া জনতাৰ আৱেগক আমি কোনো পধ্যেই আমি কি কয় পদাঘাত নকৰোঁ। আমি সদায় অসম আৰু অসমীয়া জনতাৰ লগত আমি আছোঁ, অসমীয়া জাতিৰ লগত আমি আছোঁ। আমি অসমীয়া জাতি যি বিচাৰি আছে আমি তেনেকৈ আগবাঢ়ি যাম। আৰু এটা কথা যে বিজেপি যি মিত্ৰজোঁট বা কংগ্ৰেছৰ যি মহাজোঁট বন্ধন, যদি এনেকুৱা এটা প্ৰশ্ন আমি সুধিব বিচাৰিছোঁ, যদি কংগ্ৰেছৰ মহাজোঁট বন্ধনে চৰকাৰ গঠন কৰিব পাৰিব যদি আপোনালোকে সহায় কৰে, তেনেকুৱা যদি পৰিস্থিতি সৃষ্টি হয় আপোনাৰ স্থিতি কেনেকুৱা হ'ব? বিৰোধী পক্ষ আপুনি নিৰ্বাচন কৰিব নে চৰকাৰ গঠন প্ৰক্ৰিয়াত মহাজোঁট বন্ধনত আপোনালোক চামিল হ'ব? নাই চাওক, এয়া পৰিস্থিতি সাপেক্ষে সিদ্ধান্ত হ'ব। পৰিস্থিতিয়ে যেনেকৈ ক'ব। আমাৰ মূল কথা হৈছে যে বিজেপি আৰু বিজেপিৰ মিত্ৰশক্তিৰ যি ফেচিবাদ বা সাম্প্ৰদায়িকতাবাদ বা অসম আৰু অসমীয়া বিৰোধী তেওঁলোকৰ যি স্থিতি, কোনো কাৰণতে আমি তেখেতসকলৰ লগত থকাটো আমাৰ প্ৰশ্ন আহিব নোৱাৰে। তথাপিতো আমি এটা কথা কৈ আছোঁ যে আমি পৰিস্থিতি সাপেক্ষে আমাৰ দলৰ শীৰ্ষ নেতৃত্ব আছে, আমাৰ দলৰ সন্মানীয় সভাপতি শ্ৰী অখিল গগৈদেৱ আছে, আমি সকলোৱে মিলি আলোচনা কৰি আমি অসম আৰু অসমীয়াৰ স্বাৰ্থত আমাৰ সিদ্ধান্ত হ'ব। মুঠৰ ওপৰত একেবাৰে শেষত এটাই কথা যে এক্সিট পোলে চৰকাৰ গঠন কৰিব নোৱাৰে নে কি কয়? নাই, মইতো প্ৰথমেই কৈছোঁ যে এক্সিট পোলত আমি বিশ্বাস কৰি থকা নাই। এক্সিট পোলে হয়তো কিছুসংখ্যক লোকক সোধপোছ কৰি তেখেতসকলে এটা অনুমানত কিছুমান কথা কৈ আছে। আৰু আজিৰ তাৰিখত আপুনি বেয়া নাপাব যে আজি আমাৰ ভাৰতবৰ্ষত মিডিয়াৰ যিটো ৰুল, এই ৰুলত বা ভূমিকাত আমি গোটেই অসমবাসীয়ে কওক ভাৰতবাসীয়ে কওক কিন্তু আজিৰ তাৰিখত মিডিয়াৰ এক্সিট পোলৰ প্ৰতি বৰ বিশ্বাস নকৰে। কাৰণ এইকাৰণেই নকৰে যে তেখেতসকলে আজি বিগত কিছু বছৰ ধৰি যি ভূমিকা লৈ আছে এই ভূমিকাত একেবাৰে সঁচা কেতিয়াও হোৱা নাই। এটা কথা ক'ব লাগিব যে এক্সিট পোলক বিশ্বাস নকৰে নাওবৈচা সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী আজিজুৰ ৰহমানে। আৰু এটা কথা ক'ব বিচাৰিছে যে এক্সিট পোলৰ ওপৰত চৰকাৰ গঠন নহয়। একেবাৰে সেই সিদ্ধান্তটো হ'ব 2 মে তাৰিখে কোন ক'ত জিকে আৰু যাৰ সংখ্যাগৰিষ্ঠতা হয় তেওঁলোকেই দখল কৰিব দিছপুৰৰ মচনদ। সেইটো একেবাৰে সঁচা কথা। আৰু আমি সকলোৱে অপেক্ষা কৰিছোঁ, যদিও বা এক্সিট পোলে কৈ আছে মিত্ৰজোঁটৰ চৰকাৰ হ'ব বা কোনোবা কি হ'ব, এক্সিট পোলে যদিও বা কৈ আছে, কিন্তু 2 তাৰিখৰ ভিতৰত সকলোখিনি স্পষ্ট হ'ব আৰু দিছপুৰলৈ কোন যায় সেয়া সকলোৱে দেখিবলৈ পাব। উভতি আহিছোঁ বিৰতিৰ পাছত। ইতিমধ্যে আমি প্ৰতিক্ৰিয়াসমূহ ব্যক্ত কৰি আছোঁ, লগতে কোন কিমান আশাবাদী সেয়াও আমি জনাই গৈ আছোঁ। অসম জাতীয় পৰিষদৰ ধেমাজিৰ প্ৰাৰ্থী চিত্ৰৰঞ্জন বসুমতাৰীৰ সৈতে আছে আমাৰ ধেমাজিৰ সংবাদদাতা মন বিকাশ বৰগোহাঁই। প্ৰতিবেদন আগবঢ়াইছোঁ। প্ৰতীক্ষাৰ অন্ত পেলাই অহা 2 মেত ঘোষণা কৰা হ'ব অসম বিধানসভাৰ নিৰ্বাচনৰ ফলাফল। আৰু 126টা সমষ্টিৰ বাবে যিটো নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল আৰু EVMৰ বন্দী হৈছে প্ৰাৰ্থীৰ ভাগ্য। কোনে চৰকাৰ গঠন কৰিব, মহাজোঁট নে মিত্ৰজোঁট? আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ 113 নং ধেমাজি বিধানসভা সমষ্টিৰ প্ৰাৰ্থী অসম জাতীয় পৰিষদ দলৰ সাধাৰণ সম্পাদক তথা প্ৰাৰ্থী চিত্ৰৰঞ্জন বসুমতাৰীৰ সৈতে। আৰু যিহেতু অহা 2 তাৰিখে ফলাফল ঘোষণা কৰিব, জিকাৰ সম্ভাৱনা আপুনি কিমান দেখিছে আৰু এইবাৰ চৰকাৰ কাৰ হ'ব বুলি ভাবিছে? আমি ধেমাজিবাসী ৰাইজৰ যিটো আশীৰ্বাদ, ধেমাজিবাসী ৰাইজৰ যিটো স্বতঃস্ফূৰ্তভাৱে আমাক সঁহাৰি জনাইছিল নিৰ্বাচনৰ সময়ত, আৰু ধেমাজিবাসী ৰাইজৰ এইবাৰ জয়ী হ'ব। আৰু জাতীয় পৰিষদৰ দলটোক তেওঁলোকে বিজয় সাব্যস্ত কৰিবৰ কাৰণে ইতিমধ্যে ভোটদান কৰিছে, বিপুলভাৱে ভোটদান কৰিছে। নিশ্চয়ভাৱে ধেমাজিত আমি জিকি যাবলৈ কাৰণে সক্ষম হ'ম। আৰু ধেমাজিবাসী ৰাইজৰ যিটো আশা আকাংক্ষা বা বিভিন্ন সমস্যা আছে, তাৰ লগতে বিভিন্ন সম্ভাৱনা আছে, সেই ক্ষেত্ৰত তেখেতসকলে আমাক বিভিন্ন সময়ত সহায় কৰি আহিছিল আৰু এইবাৰ ৰাজনীতিক ক্ষেত্ৰতো তেওঁলোকে সহায় কৰিব। আৰু নিশ্চিতভাৱে ধেমাজিত আমি বিপুল ভোটত জয়ী হ'বলৈ সক্ষম হ'ম। প্ৰায় 1 লাখ ওচৰা-ওচৰি ভোট পাবলৈ কাৰণে আমি সক্ষম হ'ম। এইবাৰ চৰকাৰ কাৰ হ'ব বুলি ভাবিছে? চৰকাৰ কাৰ হয় আমি ক'ব নোৱাৰোঁ, কিন্তু নিশ্চিতভাৱে আমি এটা দৃঢ় বিশ্বাস যে অসম জাতীয় পৰিষদক বাদ দি কোনো চৰকাৰ গঠন কৰিব নোৱাৰিব। অসম জাতীয় পৰিষদ বা ৰাইজৰ যি আপোনালোকৰ যি আঞ্চলিক দলৰ আপোনালোকৰ যি সহযোগিতামূলক যি নিৰ্বাচন হ'ল, কেইখন আপোনালোকে আসন পাম বুলি ভাবিছে? নিশ্চিতভাৱে আমি আসনৰ কথা আমি ক'ব খোজা নাই, কিন্তু আমি প্ৰায় 50টা সমষ্টিত আমি প্ৰতিদ্বন্দ্বিতা কৰিবলৈ কাৰণে সক্ষম হৈছোঁ। আমি 1 নম্বৰ আৰু 2 নম্বৰৰ ভিতৰত আমি 50টা সমষ্টিত থাকিম। তথাপিও আমি ক'ব খুজিছোঁ যে এইবাৰ যি নিৰ্বাচন হ'ব, এইবাৰ যি চৰকাৰ গঠন হ'ব, এই চৰকাৰত অসম জাতীয় পৰিষদৰ ভূমিকা কেনেধৰণৰ হ'ব? নিশ্চিতভাৱে জাতিৰ স্বাৰ্থত হ'ব।
অসমৰ স্বাৰ্থত হ'ব আৰু আমাৰ সদায় অসম প্ৰথম সদায় আৰু চিৰদিন হৈ আহিছে সেই মন্ত্ৰটোকে লৈ আমি আগবাঢ়িব খুজিছোঁ আৰু নিশ্চিতভাৱে অসমক প্ৰাধান্য দি আৰু অসমৰ জাতিসত্তাক লৈ আমি আগবাঢ়িম নিশ্চিতভাৱে সেই কণ্ডিশ্যনত আমি কাৰ লগত চৰকাৰ গঠন কৰিম সেইটো আমি চূড়ান্ত সিদ্ধান্ত ল'ম এই মুহূৰ্তত যদিহে চোৱা যায় ধেমাজি সমষ্টিত যিহেতু 3গৰাকী প্ৰাৰ্থী আছিল 2গৰাকী কংগ্ৰেছ আৰু বিজেপি দলৰ প্ৰাৰ্থী আপোনাৰ প্ৰতিদ্বন্দ্বিতা কাৰ সৈতে হৈছে আচলতে প্ৰতিদ্বন্দ্বিতা নিশ্চিতভাৱে চৰকাৰী পক্ষত হ'ব বিজেপিৰ লগতে প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে কিন্তু আমি যিটো সংখ্যা পাম সেই সংখ্যা বিজেপিও পাব নোৱাৰে কংগ্ৰেছো পাব নোৱাৰে নিশ্চিতভাৱে ধেমাজিবাসী ৰাইজে প্ৰায় 1 লাখ ওচৰা-ওচৰি আমাক ভোটদান কৰিছে আৰু ইফালে মাজুলী কংগ্ৰেছ প্ৰাৰ্থী ৰাজীৱ লোচন পেগুৱেও নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে 5জন কেণ্ডিডেট আছে 5জনেই জিকিম বুলি খেলি আছে গতিকে তাৰ মাজতে কোনোবা এটাই জিকিব কিন্তু এইবাৰ মাজুলীৰ পিকচাৰটো স্পষ্ট হোৱা নাই পিকচাৰটো এইকাৰণে স্পষ্ট হোৱা নাই যে ইয়াত চাইলেণ্ট ভোটাৰ যথেষ্ট মাজুলীত হৈছে সেইকাৰণে কোনেও দাঁতি ক'ব নোৱাৰে যে এইটো দলে জিকিব বা এজন প্ৰাৰ্থীয়ে জিকিব কিন্তু ৰাইজে এবাৰ ভাবি চিন্তি ভোট দিছে আৰু আমিও আশাবাদী যে ৰাইজৰ ওচৰলৈ আমি সমস্যাখিনি লৈ যাব পাৰিছোঁ আৰু ৰাইজে নিশ্চয় গোটেই কথাবোৰ বিবেচনা কৰি ভোট দিছে